হল তোমালোকৰ যিটো ফাৰ্ষ্ট ফৰ্মেটিভ এছেছমেণ্ট 2026 ক্লাছ সাবজেক্ট হিন্দীৰ কুৱেশ্যন পেপাৰ হল লৈ আহিছো বহুতে সুধি থকাৰ বাবে ক্লাছ 6ৰ ফুল মাৰ্কস থাকে 50 সময় থাকে 2 ঘণ্টা ইতিমধ্যে এই কুৱেশ্যন পেপাৰ বিলাক আমি যিটো আমাৰ হোৱাটছএপ চেনেল তাত দি দিছো যিসকল ছাত্ৰতে হোৱাটছএপ চেনেল জড়িত হোৱা নাই সোনকালে জইন হৈ লোৱা তাতে তোমালোকে পাই যাবা ইতিমধ্যে আটাইখিনিত হোৱাটছএপ চেনেল আপলোড কৰা হৈছে আর নিচে দিয়ে গিয়ে উত্তরও মে সহি উত্তৰ চুনকৰ লিখো অর্থাৎ এক নম্বৰকে 10টা 10 নম্বৰ আছে তোমালোকে কিতাপত চাই কেনে ধুনীয়াকৈ কৰিবা আগৰ কুৱেশ্যন পেপাৰ মই কৰিয়ে দিছো তোমালোকে চাই লোৱা আৰু হোৱাটছএপ চেনেল ডাইৰেক্ট প্ৰশ্নখন পাবা তাৰ পৰা চাবা সুবিধা হ'ব তোমালোকৰ ইয়াত তোমালোকে এক নম্বৰতে গীতা তোমালোকে কোনটো উত্তৰ লিখিব দিছে আৰু ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা বহুতে সাবস্ক্ৰাইব নকৰে কিন্তু আমাৰ ইয়াতে সকলো কুৱেশ্যন আনসাৰ সকলো চেনেলৰ জৰিয়তে দিয়া যায় তেতিয়া তোমালোকে পাই থাকিবা নিম্নলিখিত কিছু এক কবিতাকে পঢ়লে সব অংশ কণ্ঠস্থ করো সে 6 খাৰি লিখিব দিছে হম হুংগে কাময়াব বা স্বৰমালা যিকোনো এটা তোমালোকে পঢ়ি যাবা মুখস্থ কৰি যাবা নিচে দিয়ে গৈ বৰ্ণকে সজাগ কৰি লিখি সজাই লিখিব দিছে ইয়াত স্বৰমালাখন বা স্বৰবৰ্ণখন ধুনীয়াকৈ তোমালোকক দি দিছে কিন্তু সজাই লিখিলে হ'ল নিচে দিয়ে গৈ শব্দক কোন কোন সে স্বৰবৰ্ণ লিখো ইয়াত কোনটো কোনটো স্বৰবৰ্ণ লিখিব দিছে নিচে দিয়ে গৈ বৰ্ণকে এক এক শব্দ কৰো শব্দ লিখো এক এক ক মানে কল এনেকুৱাকৈ তোমালোকে লিখিব দিছে এটা শব্দ সহি বৰ্ণ চুনকৰ শব্দকে পুৰা কৰি লিখিব দিছে যেনেকৈ অনাৰ দিয়া আছে তাৰপিছত তেনেকুৱা আগ তেনেকুৱাকৈ তোমালোকে লিখিবা অৰ্থ লিখো কামায়াব দৰ এনক ৰেগিস্তান বিশ্ৰাম 8 নম্বৰ দিছে পাঠকে আধাৰ पर নিম্নলিখিত প্ৰশ্নকে উত্তৰ দো 9 নম্বৰ দিছে ৰেখা সৃষ্কৰ মিলাও ছাত্ৰসকলক আশা কৰি এনেকুৱা প্ৰশ্ন আহিলে তোমালোকে পৰীক্ষাত পাৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু হোৱাটছএপ চেনেলটো জইন হ'ব তাতে ইতিমধ্যে আমি কুৱেশ্যন খিনি মানে সম্পূৰ্ণ প্ৰশ্ন আগত দি দিছো ঠিক আছে নেক্সট ভিডিঅ'ত লগ পাম বাই